এফালে হুংকাৰ আনফালে হাহাকাৰ। খিলঞ্জীয়াৰ ওপৰত যিখিনি আমি অধিকাৰ বিচাৰিছোঁ অধিকাৰ লাগিব। সন্দেহযুক্ত হিন্দু হওক সন্দেহযুক্ত মুছলমান হওক যদি উজনি অসমলৈ আহে তেতিয়াহ'লে অকণমান আক্ৰমণ কৰা হ'ব। তাত আমাক দুখ দি লাভ নাই। যোগাযোগ হৈ থাকে, কিন্তু কয় বাবু নাযাওঁ এতিয়া, ভয় লাগে, মাৰি পৰিব, কাটি দিব, হেন কৰিব তেন কৰিব, নাহে। মিয়া বিৰোধী আন্দোলনত উজনি অসমৰ পৰা অন্তৰ্ধান বনুৱা শ্ৰমিক। শ্ৰমিকৰ অভাৱত বন্ধ হৈছে ইটাভাটাৰ কাম কাজ। নগাঁও ধিং মৈৰাবাৰীৰ পৰা দৈনিক ট্ৰাকে ট্ৰাকে উজনিলৈ নিয়া হৈছে ইটা। সমাধান বিচাৰি হাহাকাৰ বনুৱাৰ অভাৱত স্থবিৰ হোৱা ইটাভাটাৰ মালিকৰ। চব ধিং নগাঁও মৈৰাবাৰী এইবোৰ যিমান আছে আৰু তাৰ পৰাই চব আহি আছে। এতিয়া আমাৰ কামটো বন্ধ হৈ গ'ল। বন্ধ হৈ যোৱাৰ কাৰণে সিহঁতি আকৌ ইয়ালৈ ইটা গাড়ীয়ে গাড়ীয়ে ইটা পঠিয়াই আছে। কাৰণ ইমান ডাঙৰ ডাঙৰ গাড়ীত ইটা আহি গৈছে, আমাৰতো এইবোৰ বিক্ৰী নহ'ব আৰু থাকি যাব। আৰু আমি প্ৰত্যেকটো পদক্ষেপত জাতীয় সংগঠনৰ লগত আছোঁ। তাৰ লগতে কিন্তু আমি লগতে এইটো আছোঁ যে অসমখন যাতে উন্নয়নৰ ক্ষেত্ৰত বাধাৰ স্বৰূপ হৈ নপৰে। যোৰহাটত শ্ৰমিকৰ অভাৱত ব্যৱসায়িক ক্ষেত্ৰত ভয়ংকৰ সমস্যাৰ সন্মুখীন হোৱা এইসকল ইটাভাটাৰ গৰাকীৰ মঙলবাৰৰ সংবাদমেলৰ পাছত বুধবাৰে সংবাদমেল পাতি পুনৰ নিজৰ স্থিতি প্ৰকাশ কৰিলে বীৰ লাচিত সেনাই। বহিৰাগতক আঁতৰাই খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ আন্দোলনত শ্ৰমিকহীন হোৱা সমস্যাৰ সমাধান কি, তাৰ বাবে কৰা হ'ব চিন্তা চৰ্চা আলোচনা, ক'লে শৃংখল চলিহাই। আলোচনা হ'ব, আলোচনাৰ পিছত আপোনালোকে গম পাব। আজি আলোচনা হ'বই। সংবাদমেল যোগে বীৰ লাচিত সেনাই দোহাৰিলে মিয়া বিৰোধী স্থিতি, উত্থাপন কৰিলে কেইবাটাও বৃহৎ দাবী। সাংস্কৃতিক নগৰী যোৰহাটৰ পৰা ঢাকাইপট্টি নামটো আঁতৰাওক প্ৰশাসনে। সন্দেহজনক নাগৰিক থকা যোৰহাটৰ গাঁও তিনিখনত উচ্ছেদৰ লগতে প্ৰত্যেক জিলাত বীৰ লাচিত সেনাক 100 বিঘাকৈ ভূমি দিয়ক চৰকাৰে, যাৰ জৰিয়তে কৰ্মসংস্কৃতি আচলতে কি সেয়া বীৰ লাচিত সেনাই হাতে কামে দেখুৱাই দিব বুলিও ক'লে শৃংখল চলিহাই। যোৰহাটখন অসমত আছে আৰু অসমত থকা চহৰখনত ঢাকাই প্ৰতি ক'ৰ পৰা আনিলে? আপুনি যদি বাংলাদেশৰ ঢাকালৈ যায় তাত যোৰহাট প্ৰতি থাকিব নেকি? ঢাকাই প্ৰতি নামটো উলিয়াই দিলে যোৰহাট মিউনিচিপালিটি বোৰ্ডে সেইটো স্পষ্ট কৰিব লাগে আৰু ঢাকাৰ প্ৰতি নাম অতি শীঘ্ৰে চেঞ্জ কৰিব লাগে। এতিয়া যোৰহাট প্ৰশাসনে সন্দেহযুক্ত গাঁও তিনিখন উচ্ছেদ কৰক আৰু নহ'লে বীৰ লাচিত সেনা অসমে উচ্ছেদ কৰিব আৰু তেতিয়া হ'বলগীয়া ভয়ংকৰ পৰিস্থিতিৰ বাবে বিজেপি চৰকাৰ আৰু যোৰহাট জিলা প্ৰশাসন দায়ী হ'ব। যদিহে এইখিনি দাবী মানি লৈ শীঘ্ৰে প্ৰশাসনে যোৰহাটক সন্দেহযুক্ত নাগৰিকৰ পৰা ৰক্ষা নপৰে, তেনেহ'লে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ হুংকাৰৰ লগতে চৰকাৰৰ ভূমিকাক লৈও পুনৰ সৰব হ'ল বীৰ লাচিত সেনা। যোৰহাটৰ দৰে সাংস্কৃতিক নগৰীত এতিয়া যদি বাংলাদেশী 3খন গাঁও বহিছে আৰু জাতি মাটি ভেটিৰ কথা কোৱা বিজেপি চৰকাৰে চাই আছে, এইটোতো ডাঙৰ কথা হৈছে। এতিয়া যদি যোৰহাট প্ৰশাসনে গাঁওকেইখন উচ্ছেদ নকৰে তেতিয়াহ'লে এখন গাঁও আমি উচ্ছেদ কৰিম, আৰু আমি উচ্ছেদ কৰিবলৈ গ'লে কিন্তু ভয়ংকৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু তাৰ বাবে চৰকাৰ দায়ী হ'ব, যোৰহাট জিলা প্ৰশাসন দায়ী হ'ব। প্ৰশাসনৰ লগত আলাপ আলোচনাই যদি সমস্যাৰ সমাধান কৰিব, যদি তেওঁলোকে সদিচ্ছা প্ৰদৰ্শন নকৰে তেতিয়াহ'লে আমি ভাবোঁ যে খিলঞ্জীয়াৰ কাৰণে আমি আগবাঢ়িছোঁ। খিলঞ্জীয়াৰ চকুপানীৰ বিপৰীতে সাহস আত্মবিশ্বাস আৰু প্ৰত্যয় হিচাপে থিওৱাৰ আমি সংকল্প লৈছোঁ। গতিকে খিলঞ্জীয়াৰ স্বাৰ্থত আমি নিজাববীয়াকৈ কাৰ্য ব্যৱস্থা কিন্তু গ্ৰহণ কৰিম, আৰু তেতিয়া মই ভাবোঁ যে বিজেপি চৰকাৰখনে যদি আমাক দায় দোষ দিয়ে তেতিয়াহ'লে তাৰ সমস্ত জগৰীয়া বিজেপি চৰকাৰখনে নিজে গাত পাতি ল'ব লাগিব। যোৰহাটৰ পৰা প্ৰিয়ংকা সেনাপতিৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।